কেন্দ্রীয় সরকারের প্রথম পূর্ণাঙ্গ বাজেট দাখিল বিত্তমন্ত্রী নির্মলা সীতারামনের। তৃতীয় মোদী সরকারের প্রথম আরও বিত্তমন্ত্রী হিসাবে নির্মলা সীতারামনের সপ্তম বাজেট। ইয়ার পূর্বে দেশের প্রাক্তন প্রধানমন্ত্রী মোরারজী দেশাইয়ে বিত্তমন্ত্রী হিসাবে 6বার বাজেট দাখিল করে নজির গড়েছিল। মঙ্গলবারে মোরারজী দেশাইয়ের অভিলেখ ভঙ্গ করে নির্মলা সীতারামনে বাজেট ভাষণত বিত্তমন্ত্রীগৰাকীয়ে বিকশিত ভাৰতৰ বাবে 9টা অগ্ৰাধিকাৰ ওপৰত নিৰন্তৰ প্ৰচেষ্টাৰ কথা ঘোষণা কৰে। কৃষিত উৎপাদনশীলতা আৰু সমৰ্থন, নিয়োগ আৰু দক্ষতা, সামগ্ৰিক মানৱ সম্পদ বিকাশ আৰু সামাজিক ন্যায়, নিৰ্মাণ আৰু সেৱাসমূহ, নগৰ উন্নয়ন, শক্তি সুৰক্ষা, আন্তঃগাঁথনি উদ্ভাৱন, গৱেষণা আৰু বিকাশ, পৰৱৰ্তী প্ৰজন্মৰ উন্নতি, প্ৰথমবাৰৰ বাবে কাম কৰা লোকসকলক এমাহৰ দৰমহা 15,000 টকালৈকে ডিভিডি কৰা হ'ব। যোগ্যতাৰ সীমা হ'ব প্ৰতি মাহে 1 লাখ টকা। 210 লাখ যুৱক যুৱতী লাভান্বিত হ'ব। বিত্তমন্ত্ৰীগৰাকীয়ে লগতে কয় যে নিযুক্তি সৃষ্টি উৎপাদন খণ্ডত EPFৰ অৱদানৰ ক্ষেত্ৰত নিৰ্দিষ্ট পৰিমাণত উদগনি দিয়া হ'ব। বিত্তমন্ত্ৰীয়ে বাজেট ভাষণত কয়, চৰকাৰে ঘৰুৱা প্ৰতিষ্ঠানত উচ্চ শিক্ষাৰ বাবে 10 লাখ টকালৈকে ঋণৰ বাবে বিত্তীয় সাহায্য প্ৰদান কৰিব। 7.5 লাখ টকালৈকে ঋণৰ সুবিধাৰ বাবে আদৰ্শ দক্ষতা ঋণ আঁচনিখন সংশোধন কৰা হ'ব। প্ৰধানমন্ত্ৰী আৱাস যোজনাত আৰু 3 কোটি ঘৰ দিয়াৰ কথাও ভাষণত উল্লেখ কৰে সীতাৰামনে। কৃষি ক্ষেত্ৰলৈ অনুমোদন কৰা হৈছে 1.52 লাখ কোটি টকা। ক্ষুদ্ৰ আৰু মধ্যম উদ্যোগত গুৰুত্ব প্ৰদান বাজেটত। ইয়াৰ বাবে ঋণৰ ব্যৱস্থা কৰা হ'ব বুলি জনায় বিত্তমন্ত্ৰীয়ে। মহিলাসকলৰ বাবে 3 লাখ কোটি টকা আবণ্টনৰ কথাও উল্লেখ কৰে বিত্তমন্ত্ৰীয়ে। গ্ৰামীণ বিকাশৰ বাবে 2.66 লাখ কোটি টকা খৰচ হ'ব। ইফালে কৰ্মক্ষেত্ৰত মহিলাৰ অংশীদাৰিত্ব বৃদ্ধিক গুৰুত্ব প্ৰদান কৰা হ'ব। বিভিন্ন ক্ষেত্ৰত চাকৰিত 1 কোটি যুৱক যুৱতীয়ে ইণ্টাৰ্ণশ্বিপৰ সুযোগ পাব বুলি উল্লেখ কৰে বিত্তমন্ত্ৰীগৰাকীয়ে।